মৰিয়নি নকছাৰীৰ মৰঙিয়ালত দুটা ভালুকৰ পোৱালি উদ্ধাৰ। পবিত্ৰ গগৈ নামৰ ব্যক্তিগৰাকীয়ে বাৰীৰ পাছফালে কাম কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে পোৱালি দুটা। পবিত্ৰ গগৈ পোৱালি দুটা উদ্ধাৰ কৰি বন বিভাগৰ লোকক গতাই দিয়ে। উল্লেখ্য যে কোনো দুষ্কৃতিকাৰীয়ে পোৱালি দুটাৰ মাতৃক হত্যা কৰাৰ বাবে পোৱালি দুটা মাতৃৰ সন্তানত এনেদৰে জনাঞ্চললৈ ওলাই অহা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। মই পালোঁ বিশেষকৈ আমাৰ ঘৰৰ বেক চাইডে আমি বনৰীয়া অঞ্চলত আছোঁ যেতিয়া আমি পিছনে যি কাম কৰিবলৈ গৈছিলোঁ সেই সময়তে মই শুনি পালোঁ যে কিবা পোহনীয়া বস্তুৱে চিঞৰি আছে নিচিনা শুনি পাইছিলোঁ। কিন্তু দেখিলোঁ যে হঠাতে দুটা পোৱালি ভালুকৰ পোৱালি লৈ আহিছে, কিন্তু চিনি নোপোৱাত মই দেখিলোঁ যে ভালুকৰ পোৱালি, তো মই ভালুকৰ পোৱালি দুটা লৈ আহিওঁতে নেজানো যে ভালুকৰ পোৱালি আছিলে নে কি আছিলে, কিন্তু মোৰ পিছপিনে যিটো মানে দাগি আছিলে, তো আহি পেলাই মই লগালগ এই আমাৰ ফৰেষ্ট কেম্পলৈ জনালোঁ যে পোৱালি দুটা পাইছোঁ, কিহৰ পোৱালি হয় এইটো চাই লওঁ বুলি। তেওঁলোক আহিলে, এতিয়া উদ্ধাৰ কৰিলে, এতিয়া ৰেস্কিউ কৰিলে, এতিয়া গোলাঘাট পঠিয়াই নে মৰণি পঠিয়াই নে ক'লৈ পঠিয়াই, তো তেওঁলোকৰ দায়িত্ব এইটো। তো মই ভালুকৰ পোৱালি হয়, দুটা আছিল আৰু তাত আছে বুলিও মই ক'ব নোৱাৰোঁ সঠিকে, কেলৈ মানে সিহঁতি ওলাইছে যেতিয়া মই তেনেকৈ যিটো দুটা পালোঁ দুটাকে লৈ আহিলোঁ। ডাঙৰ ডাঙৰ ভালুক ওলাই, কিন্তু পোৱালি কিন্তু এইবাৰহে পাইছোঁ। আগতে ডাঙৰটো দেখিছোঁ, কিন্তু সৰু পোৱালি দেখা নাছিলোঁ, এইবাৰ প্ৰথম। এইডোখৰ মৰিঙাল দেৱৰ পৰা নগৰচাৰী দিছে বুলি পবিত্ৰ গগৈ। এয়া বোলে অলপ ভিতৰত বাগান আছে, কামলৈ গৈছিলে বুলি কৈছে। কামলৈ যাওঁতে বোলে পালে বাটতে লৈ আহিছে, এতিয়া আমাক সমজাই দিছে। দুটা এতিয়ালৈকে চোৱা নাই, এই মাইকী হয়। এইটো আপোনালোকে একচুৱেলি 2 মাহ ওপৰত হৈছে, 2-3 মাহ। ভালুক আহে, আমি ভিতৰলৈ যাওঁতে ভালুকে খেদে বাৰু। তেনেকৈ পোৱালি পোৱা নাছিলোঁ, এইবাৰ প্ৰথম পাইছোঁ। নাই আছে, মই যিমানৰ ভিতৰত পায়, হাবিৰ ভিতৰত পায়। এইডোখৰ মৰঙিয়াল বুলি কয়, গাঁও নগাবস্তি। সিহঁতৰ ঘৰত পালে বুলি কৈছে, অলপ যাব লাগে। এতিয়া মই প্ৰথমতে ডিঅ'চাক জনালোঁ, ডিঅ'চাক ৰেঞ্জলৈ লৈ যাম, তাৰপিছত পাৰিলে কাজিৰঙাত ৰেস্কিউলৈ পঠিয়াম। ৰেস্কিউলৈ পঠিয়াব চাগে, কম হ'লে এতিয়া কি কৰে। দুটা ভালুকটো আছে বাৰু, পোৱালি আছে নাই সেইটো গম পোৱা নাই। ওচৰৰ মানুহখিনিয়ে গম পায়, আহে তাৰমানে আপোনাৰ ডাল চাল ভাঙি ওপৰত কটা পাতি থাকে নহয়, আমি পাওঁ। পোৱালি প্ৰথম পাইছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।